প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই মুঠত ডাঙৰ খবৰ লৈ আনিছো আৰম্ভ হৈ গল যুদ্ধ ভাৰতে ইতিমধ্যে পাকিস্তানক আক্ৰমণৰ বাবে সকলো প্ৰস্তুতি সাজু কৰি তুলিছে ইতিমধ্যে যুদ্ধ জাহাজ লৈ নামি পৰিব এতিয়া আক্ৰমণত আইএনএছ বিক্ৰান্ত MiG-29 ফাইটাৰ জেট 26 ৰাফেল মেৰাইন লৈ জেট লৈ এতিয়া সাজু হৈছে ভাৰত কপিছে এতিয়া পাকিস্তান যিকোনো মুহূৰ্ততে পাকিস্তানত চলিব ভয়ংকৰ আক্ৰমণ ভাৰতে এতিয়া শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈ উঠিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিছে যুদ্ধ ভয়ংকৰ পৰিস্থিতি এতিয়া দেখিবলৈ পোৱা গৈছে সাজু কৰি তোলা হৈছে যুদ্ধ জাহাজ আইএনএছ বিক্ৰান্ত শেষ হ'ব নেকি পাকিস্তান ভাৰতৰ আক্ৰমণত বিশাল অস্ত্ৰ লৈ কাশ্মীৰলৈ ৰাওনা হৈছে ভাৰতীয় সেনা দৃশ্যাংশ আহি পৰিছে ইতিমধ্যে আমাৰ হাতত ভাৰতীয় নৌসেনাই আইএনএছ বিক্ৰান্তৰ সৈতে চলালে যুদ্ধাভ্যাস ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে সাজু কৰি তোলা হৈছে MiG-29 ফাইটাৰ জেট শক্তিশালী যুঁজাৰু বিমানেৰে সাজু হৈছে এতিয়া ভাৰতীয় সেনা এই মাহতে আইএনএছ বিক্ৰান্তৰ সৈতে সাজু 29খনকৈ 29খনকৈ MiG ফাইটাৰ শীঘ্ৰে সাজু হ'ব 26 ৰাফেল মেৰাইন জেট ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে পেহেলগামৰ ঘটনাৰ পিছতে ভাৰতৰ বৃহৎ একচন আৰম্ভ পেহেলগামৰ আক্ৰমণৰ পিছতে ভাৰতে চলাব সৰ্ববৃহৎ আক্ৰমণ সন্ত্ৰাসবাদক শেষ কৰি দিয়াৰ হুংকাৰ ভাৰতৰ সন্ত্ৰাসবাদ শেষ হ'ব এতিয়া সন্ত্ৰাসবাদ ভাৰতৰ পৰা নোহোৱা হ'ব ভাৰতক আক্ৰমণ কৰা কাকো ৰেহাই দিয়া নহ'ব বুলিও কঠোৰ সকিয়নি আহিছে এতিয়া কোনো কাৰণত হাৰি নাযাব আক্ৰমণকাৰী সন্ত্ৰাসবাদী এয়া ডাঙৰ খবৰ চাওক দৃশ্যাংশ চাওক এয়া শক্তিশালীভাৱে সাজু হৈছে এয়া ভাৰতীয় সেনা ইটোৰ পিছত সিটো আক্ৰমণৰ বাবে সাজু হৈছে আজি নিশা ভয়ংকৰ আক্ৰমণ চলিব পাকিস্তানত মন কৰক দৃশ্যাংশ এয়া যুদ্ধৰ বাবে প্ৰস্তুতি এয়া যুদ্ধৰ প্ৰস্তুতিৰে এতিয়া ভাৰতীয় সেনাৰ দল ইতিমধ্যে ৰাওনা হৈছে টেংক লৈ সাজু হৈছে সামৰিক বাহিনী এতিয়া এনেধৰণে ৰাওনা হৈছে চিকিৎসাৰ বাবেও সকলো ধৰণৰ ব্যৱস্থা লৈ যোৱা হৈছে ভাৰতীয় সেনাৰ গাড়ী এতিয়া এনেধৰণে শাৰী পতা দেখিবলৈ পোৱা গৈছে মুঠতে এতিয়া তুংগত চলিছে 6 বজাৰ যি প্ৰতিৰক্ষা মন্ত্ৰীৰ যি অধ্যক্ষতাত বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ পিছতে এই ভয়ংকৰ আক্ৰমণৰ বাবে দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাৰ যুঁজা পাকিস্তানৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিলে ইতিমধ্যে যুদ্ধ ভয়াবহ পৰিস্থিতি এতিয়া ভাৰত পাকিস্তান সীমান্তত এতিয়া উত্তেজনা ভাৰত পাকিস্তান সীমান্তত এতিয়া উত্তেজনা চলি থকাৰ মাজতে এয়া দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত দৃশ্যাংশ মন কৰক কঁপি উঠিছে পাকিস্তান আৰম্ভ হৈ গৈছে যুদ্ধ বিশাল অস্ত্ৰ টেংক লৈ এতিয়া কাশ্মীৰলৈ ৰাওনা হৈছে এতিয়া ভাৰতীয় সেনা বাহিনী সাজু হৈছে আইএনএছ বিক্ৰান্ত MiG-29 26 ৰাফেল মেৰাইন জেট যিকোনো মুহূৰ্ততে ধ্বংস হ'ব পাৰে পাকিস্তান আজি নিশা পাকিস্তানত চলিব ভাৰতৰ শক্তি ভাৰত কিমান শক্তিশালী সেয়া ভাৰতক জোকাই লৈহে পাকিস্তানে চিনি পাব কিয় জোকাই লৈছিল ভাৰতক এতিয়া পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানে এতিয়া বাৰে বৈঠকত মিলিত হৈছে পাকিস্তান চৰকাৰ ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে অনুশোচনা কৰিছে সন্ত্ৰাসবাদীক নিয়ন্ত্ৰণ কিয় নকৰিলো সেই কথা এতিয়া ভাবিছে তৃতীয়বাৰ এই আক্ৰমণ আমি পুনৰ জনাইছো পাকিস্তানে ভাৰতৰ ওপৰত কেইবাটাও কিন্তু নৃশংস আক্ৰমণ চলাইছিল বহু সেনা জোৱান শ্বহীদ হ'ব লগা হৈছিল পুলৱামা ঘটনা আজিও দেশবাসীয়ে পাহৰিব পৰা নাই আজিও পুলৱামা হত্যাকাণ্ডত যি নৃশংসভাৱে হত্যাৰ বলি হ'ব লগা হৈছিল সন্ত্ৰাসবাদীৰ হাতত সেই সেনাৰ জোৱানৰ ঘৰত আজিও দেখিবলৈ পোৱা যায় এক শ্মশান সদৃশ পৰিৱেশ সেই পৰিৱেশৰ মাজত প্ৰধানমন্ত্ৰী মোদীক সকলোৱে সমালোচনা কৰিছিলে কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে অশান্তি সৃষ্টি কৰিব নিবিচাৰিছিলে বাবে যুদ্ধৰ কোনো পৰামৰ্শ দিয়া নাছিল কিন্তু এইবাৰ নহ'ব এইবাৰ ভাৰতৰ সহজ সৰলতাৰ সুযোগ লৈ পাকিস্তান সন্ত্ৰাসবাদীয়ে যি পেহেলগামৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে সেই ঘটনাৰ প্ৰত্যুত্তৰ দিবই ভাৰতে এয়া মন কৰক যুদ্ধৰ বাবে সকলো সাজু ভাৰতীয় সেনাৰ এয়া দলে বলে ৰাওনা হৈছে যুদ্ধৰ বাবে ইতিমধ্যে টেংক লৈ ৰাওনা হৈছে কাশ্মীৰলৈ যুদ্ধৰ অস্ত্ৰ লৈ ৰাওনা হৈছে চিকিৎসাৰ বাবেও সকলো সা সৰঞ্জাম লৈ ইতিমধ্যে ৰাওনা হৈছে এয়া ভাৰতীয় সেনা বিশাল অস্ত্ৰ লৈ অস্ত্ৰ ভাণ্ডাৰ লৈ বিশাল অস্ত্ৰ ভাণ্ডাৰ
সাৰথি লৈ এয়া ৰাওনা হৈছে ভাৰতীয় সেনা। মন কৰক এয়া দৃশ্যাংশ, এক্সক্লুজিভ দৃশ্যাংশ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। কঁপি উঠিছে এতিয়া পাকিস্তান। ভাৰতীয় জোৱানৰ কিমান শক্তি এইবাৰ চিনি পাব পাকিস্তানে। কিয় বাৰে বাৰে ভাৰতক লক্ষ্য কৰি লয় আক্ৰমণৰ, কিয় ভাৰতে বাৰে বাৰে ক্ষমা কৰাৰ বাবে আচলতে ভাৰতক দুৰ্বল বুলি ভাবি লৈছে। ভাৰত দুৰ্বল নহয়, ভাৰতৰ ওচৰত আছে বহু শক্তিশালী মিছাইল, বহু শক্তি আছে আৰু সেই শক্তি ইতিমধ্যে পুৱাৰ ভাগতে যিটো আৰৱ সাগৰ কপাই পাকিস্তানক সংকেত দিছিল যুদ্ধৰ বাবে। আৰু এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ অধ্যক্ষতাত সৰ্বদলীয় যি বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকৰ সমান্তৰালভাৱে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগত বিদেশ মন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছিল। ৰাষ্ট্ৰপতিৰ পৰামৰ্শ লাভ কৰিছিল। ৰাষ্ট্ৰপতিৰ গ্ৰীণ ছিগনেল লাভ কৰাৰ পিছতে এয়া ভাৰতীয় সেনাৰ দল ৰাওনা হৈছে যুদ্ধক্ষেত্ৰলৈ। যুদ্ধক্ষেত্ৰত এতিয়া সৰ্বোচ্চ উজাৰি দিবলৈ সাজু হৈছে এয়া ভাৰতীয় সেনা। আজি নিশা চিনি পাব পাকিস্তানে ভাৰতক। ভাৰত কিমান শক্তিশালী, ভাৰতৰ হাতত কিমান অস্ত্ৰ শস্ত্ৰ আছে সেয়া পাকিস্তানে হয়তো আজি নিশা চিনি পাব। ধ্বংস কৰি দিব যিকোনো মুহূৰ্ততে, এয়া যিকোনো মুহূৰ্ততে ধ্বংস কৰি দিব পাকিস্তান। 50টাকৈ সন্ত্ৰাসবাদী ঘাটিৰ ইতিমধ্যে কাৰ্যকলাপ লাভ কৰিছে ভাৰতীয় সেনাই। সকলো অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আছে, অত্যাধুনিক সা সৰঞ্জাম আছে ভাৰতীয় সেনাৰ হাতত, কিন্তু সেয়া ব্যৱহাৰ কৰা নাছিল ভাৰতীয় সেনাই। পাকিস্তানে আচলতে আক্ৰমণ নকৰে বুলি ভাবি আছিল, কিন্তু পাকিস্তানে যেতিয়া পেহেলগামৰ সেই নৃশংস নাৰকীয় কাণ্ড সংঘটিত কৰিলে, নৰসংহাৰ চলালে, সেই নৰসংহাৰৰ কিন্তু প্ৰত্যুত্তৰ দিবই এবাৰ ভাৰতে, যাৰ বাবে সকলো তথ্য হাতত লৈ আজি নিশা আন্ধাৰ হোৱাৰ লগে লগে ভয়ংকৰ আক্ৰমণ চলাব, শক্তিশালী মিছাইলেৰে আক্ৰমণ চলাব, যদি প্ৰয়োজন হয় বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলাব পাকিস্তানত। এয়া ভাৰতৰ শক্তিশালী এক প্ৰদৰ্শন আগবঢ়াব। এয়া ভাৰত কিমান শক্তি আছে, ভাৰতৰ কিমান শক্তি আছে পাকিস্তানে এবাৰ বুজি পাব। পাকিস্তান এতিয়া অনুশোচনাত ভুগিছে, সকলো বন্ধ কৰি দিয়া হৈছে এতিয়া পাকিস্তানত। জনতাৰ মাজত হাহাকাৰ লাগিছে। পাকিস্তান চৰকাৰে ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰিছে, কিন্তু কোনো এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই। ভাৰত চৰকাৰৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই। কোন মুখেৰে যোগাযোগ কৰিব এতিয়া ভাৰত চৰকাৰৰ সৈতে, কিয়নো ভুল কৰিলে পাকিস্তানে, ভাৰতক জোকাই লৈ ভুল কৰিলে, সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি ভুল কৰিলে পাকিস্তানে। গতিকে সেই সন্ত্ৰাসবাদে ভাৰতৰ পৰ্যটকৰ ওপৰত আক্ৰমণ কৰিব নালাগিছিল। ভূস্বৰ্গ বুলি সকলোৱে জানে কাশ্মীৰক, কিন্তু সেই কাশ্মীৰত আজি পাকিস্তানৰ সন্ত্ৰাসবাদৰ বাবে উশৃংখল পৰিস্থিতি, ভয় শংকা বিৰাজ কৰিছে। পাকিস্তানৰ এতিয়া পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত লাখ লাখ লোকৰ বাবে এক প্ৰকাৰ বিপদ ঘণ্টা দমাই আনিলে পাকিস্তানে। গতিকে সেই প্ৰত্যুত্তৰ দিব কিন্তু এতিয়া ভাৰতে। ভাৰত মৌন হৈ বহি নাথাকে। ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰি আজি ৰাষ্ট্ৰপতি ভৱনত বিদেশ মন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বৈঠকৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰী আৰু সৰ্বদলীয় বৈঠক এতিয়াও কিন্তু চলি আছে। বৈঠকৰ মাজৰ পৰাই নিৰ্দেশ দিছে এতিয়া ভাৰতীয় সেনাক। ভাৰতীয় সেনাও এতিয়া এনেধৰণে যুদ্ধকালীন প্ৰস্তুতিৰে ৰাওনা হৈছে। আজি নিশা আন্ধাৰ হোৱাৰ লগে লগে শেষ হ'ব পাৰে পাকিস্তান। ভাৰতৰ শক্তিৰে শেষ কৰিব পাৰে চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানক। পূৰ্বৰে পৰা চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তান ভাৰতৰ বাবে, কিন্তু তাৰ মাজতো ভাৰতে আচলতে ক্ষমা কৰি আহিছিল, বহুবাৰ ক্ষমা কৰিছিল। আমি পুনৰ জনাইছো, বহুবাৰ ক্ষমা কৰিছিল, কিন্তু তাৰ মাজতো কিন্তু পাকিস্তান চিধা হোৱা নাছিলে। এই মুহূৰ্তত ডাঙৰ খবৰ, এতিয়াও যিহেতু সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈ আছে, চলি আছে, বৈঠকৰ মাজৰ পৰাই নিৰ্দেশ দিয়া হৈছে ভাৰতীয় সেনাৰ যুদ্ধৰ বাবে। এয়া আৰম্ভ হৈ গ'ল যুদ্ধ, ভাৰত পাকিস্তানৰ মাজত এয়া যুদ্ধ আৰম্ভ হৈ গ'ল, পাকিস্তান ধ্বংস হোৱাৰ দিশে। আৰু এফালে সৰ্বদলীয় যি বৈঠক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত এতিয়াও চলি আছে। আমি পুনৰ জনাইছো 6 বজাৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীৰ অধ্যক্ষতাত এতিয়াও সৰ্বদলীয় এখন বৈঠক চলি আছে। ভাৰতৰ যিমান ৰাজনৈতিক দল আছে বা অন্যান্য দল সংগঠন আছে, সকলোৰে এতিয়া সহমত আছে ভাৰত চৰকাৰৰ সৈতে। ভাৰত চৰকাৰে পাকিস্তানৰ এই প্ৰত্যুত্তৰ দিবৰ বাবে যেনেকৈ সিদ্ধান্ত নলওক কিয়, প্ৰতিটো সিদ্ধান্তক সমৰ্থন কৰিব প্ৰতিটো বিৰোধী দলেও, প্ৰতিটো ভাৰতৰ দল সংগঠনেও। কোনো কাৰণত পাকিস্তানক এইবাৰ ক্ষমা কৰি দিয়া নহ'ব। আৰম্ভ হৈ গ'ল
ইতিমধ্যে দুটাকৈ মিছাইলেৰে যিহেতু আৰব সাগৰ কপাই পাকিস্তানক সংকেত দিছিল যুদ্ধৰ আৰু তাৰ পিছতে এয়া টেংক লৈ যুদ্ধৰ বাবে সাজু হৈ ৰাওনা হৈছে এতিয়া বিশাল ভাৰতীয় সেনাৰ বাহিনী এয়া মন কৰক ভাৰতীয় সেনাৰ জোৱান টেংক লৈ এয়া ৰাওনা হৈছে যিকোনো মুহূৰ্ততে পাবগৈ ভাৰত পাক সীমান্ত আৰু আজি নিশালৈ আন্ধাৰ হোৱাৰ লগে লগে চলাব ভয়ংকৰ আক্ৰমণ বিশাল অস্ত্ৰ টেংক লৈ কাশ্মীৰলৈ ৰাওনা হৈছে এয়া সেনা বাহিনী সাজু হৈ উঠিছে আইএনএছ বিক্ৰম মিগ 29 আৰু 26 ৰাফেল মেৰাইন জেট ভয়াৱহ পৰিস্থিতি এই মাহতে আইএনএছ বিক্ৰমৰ সৈতে সাজু হৈ উঠিছে 29 মিগ ফাইটাৰ জেট আৰু সাজু হৈ উঠিছে 26 ৰাফেল মেৰাইন জেট পেহেলগামৰ ঘটনাৰ পিছতে এয়া ভাৰতৰ সৰ্ববৃহৎ একশ্যন কেতিয়াও পাকিস্তানক আক্ৰমণ নকৰিম বুলি আছোতে অশান্ত জৰ্জৰিত নহওক বুলি ভাৰতে চেষ্টা কৰিছিল কিন্তু ভাৰতৰ চেষ্টাৰ মাজত এক প্ৰকাৰ দুৰ্বলতা বিচাৰি পাইছিল পাকিস্তানে আৰু যাৰ বাবে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিছিল আৰু পেহেলগামৰ এই নাৰকীয় নৰসংহাৰ সংঘটিত হ'ল কিন্তু এই নৰসংহাৰ বাবে মৌন নাথাকে ভাৰত চৰকাৰ এয়া প্ৰত্যুত্তৰ দিবলৈ এয়া নামি পৰিছে ভাৰতীয় সেনা বাহিনীৰ দল বিশাল অস্ত্ৰ ভাণ্ডাৰ লৈ কাশ্মীৰলৈ ৰাওনা হৈছে এয়া ভাৰতীয় সেনা সমগ্ৰ বিশ্বই এতিয়া চিনি পাব ভাৰতৰ শক্তি ভাৰতীয় সেনাৰ কিমান পৰাক্ৰমী ভাৰতীয় সেনা কিমান পৰাক্ৰমী হ'ব পাৰে এয়া দেশ মাতৃৰ সুৰক্ষাৰ বাবে কিদৰে সৰ্বোচ্চ উজাৰিব পাৰে ভাৰতীয় সেনাই তাৰে প্ৰমাণ দিবলৈ এয়া নামি পৰিছে সকলো ভাৰতীয় সেনাৰ জোৱান মন কৰক এয়া দৃশ্যাংশ বিশাল টেংক আৰু অস্ত্ৰ ভাণ্ডাৰ চিকিৎসাৰ সা সৰঞ্জাম সকলো লৈ এতিয়া ৰাওনা হৈছে ভাৰত পাক সীমান্তলৈ যিকোনো মুহূৰ্ততে পাকিস্তানত চলাব আক্ৰমণ পাকিস্তানত চলাব ভাৰতীয় সেনাৰ সংহাৰ এই মাহতে আইএনএছ বিক্ৰান্তৰ সৈতে সাজু হৈ উঠিছে 29 মিগ ফাইটাৰ জেট শীঘ্ৰে সাজু হ'ব 26 ৰাফেল মেৰাইন জেট পেহেলগামৰ ঘটনাৰ পিছতে এবাৰ ভাৰতৰ এয়া সৰ্ববৃহৎ একশ্যন বুলি ক'ব লাগিব সৰ্ববৃহৎ এয়া একশ্যন চলি আছে ভাৰতীয় সেনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া ৰাষ্ট্ৰপতি ভৱনৰ বৈঠক এফালে আৰু এতিয়াও এই 6 বজাৰ পৰা বৰ্তমান 7 বাজু হৈছে 1 ঘণ্টা ধৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক হৈছে বৈঠকত ডাঙৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু সময় চলি থাকিব বৈঠক কিন্তু এতিয়াও অন্ত পৰা নাই আমি পুনৰ জনাইছো দৰ্শকসকলক বৈঠক এতিয়াও অন্ত পৰা নাই এতিয়াও চলি আছে আৰু বহু সময় চলিব কিন্তু বৈঠকৰ মাজতে এয়া ডাঙৰ খবৰ আহি পৰিছে যুদ্ধ আৰম্ভ হৈ গ'ল যুদ্ধ ইতিমধ্যে আৰম্ভ হৈ গ'ল এয়া যিকোনো মুহূৰ্ততে আজি নিশাৰ অন্ধকাৰৰ লগে লগে হয়তো পাকিস্তানত আৰু উদয় নহ'ব বেলি পাকিস্তানৰ আৰু উদয় নহ'ব পাৰে বেলি কিয়নো ভাৰতীয় সেনা এতিয়া যুদ্ধংদেহী ৰূপ লৈ নামি পৰিব আক্ৰমণ কৰিবলৈ পাকিস্তানত এয়া মন কৰক দৃশ্যাংশ দীঘলীয়া শাৰীয়া যুদ্ধৰ টেংক যুদ্ধৰ বাহন চিকিৎসা জৰুৰীকালীন চিকিৎসাৰ বাহন অস্ত্ৰ শস্ত্ৰৰ ভাণ্ডাৰ এয়া লৈ ৰাওনা হৈছে ভাৰতীয় সেনাৰ ঘাটি য'ত আছে তাৰ পৰা ৰাওনা হৈছে এতিয়া কাশ্মীৰলৈ সকলো ভাৰতীয় সেনাৰ এতিয়া ছুটি বাতিল কৰি দিয়া হৈছে সকলো এতিয়া ৰাওনা হৈছে যুদ্ধলৈ যুদ্ধ হ'বই ন্যায় দিবই ভাৰতীয় সেনাই ন্যায় দিবই সেইসকল পৰ্যটকক যিসকলে আচলতে পেহেলগামত এই নৰসংহাৰৰ সন্মুখীন হৈ মৃত্যুক আঁকোৱালি ল'লে সকলো ব্যক্তিকে ন্যায় দিব এইবাৰ ভাৰতে সাজু হৈছে ভাৰত আৰু ভাৰতৰ এই ৰূপ দেখি এতিয়া কঁপি উঠিছে পাকিস্তানৰ জনতাৰ মাজত লাগিছে হাহাকাৰ চৰকাৰৰ মাজত লাগিছে হাহাকাৰ ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰিছে ধোঁৱা লাগিছে এতিয়া পাকিস্তানত কি কৰিব কলৈ যাব কিয় জুকাই ল'লে ভাৰতক সেই কথাক লৈ আচলতে আলোচনা হৈছে অনুতপ্ত হৈছে অনুশোচনাত ভুগিছে পাকিস্তান মন কৰক এয়া দৃশ্যাংশ কি হ'ব আজি নিশা পাকিস্তানত কি হ'ব আজিৰ দিনটোৱে হয়তো অস্ত যোৱা আজিৰ দিনটোৰ যি পাকিস্তানত সূৰ্য অস্ত গৈছে সেই সূৰ্য হয়তো কেতিয়াও উদয় নহ'ব নেকি পাকিস্তানত কিয়নো ভাৰতীয় সেনাই এতিয়া এই ৰূপ ধাৰণ কৰিছে নামি পৰিছে যুদ্ধত দুটাকৈ মিছাইলেৰে পাকিস্তানক সংকেত দিয়াৰ পিছতে এতিয়া এয়া যুদ্ধৰ সাইৰেন শুনিবলৈ পোৱা গৈছে ভাৰত পাকিস্তান সীমান্তত ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু শক্তিশালী মিছাইল
শক্তিশালী অস্ত্ৰ শস্ত্ৰ সকলো অত্যাধুনিক সা সৰঞ্জাম লৈ নামি পৰিছে এতিয়া ভাৰতীয় সেনা ভাৰত পাক সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা এয়া দৃশ্যাংশ মন কৰক এক্সক্লুসিভ দৃশ্যাংশ আমি দেখুৱাই আছো ভাৰতীয় সেনাৰ য'ত সকলো এতিয়া পইণ্টৰ পৰা এনেধৰণে ৰাওনা হৈছে সকলো প্ৰান্তৰ পৰা এতিয়া কাশ্মীৰত প্ৰৱেশ কৰিব ইতিমধ্যে ভাৰত পাক সীমান্তত যিসকল সেনা জোৱান আছে যুদ্ধাভ্যাস অব্যাহত ৰাখিছে আৰু আজি নিশালৈ আক্ৰমণ চলাবলৈ সাজু হৈছে বেলিষ্টিক মিসাইল পৰ্যন্ত সাজু কৰি ৰাখিছে যেতিয়াই প্ৰয়োজন হ'ব তেতিয়াই বেলিষ্টিক মিসাইল নিক্ষেপ কৰিব ভাৰতে আৰু তাৰ মাজতে এইবাৰ এয়া কাশ্মীৰলৈ ৰাওনা হৈছে ভাৰতৰ প্ৰতিটো প্ৰান্তত থকা প্ৰতিখন ৰাজ্যত থকা যিসমূহ পইণ্ট আছে সকলোৰে পৰা সামৰিক ঘাটিৰ পৰা এনেধৰণে ৰাওনা হৈছে এতিয়া ভাৰতীয় সেনাৰ অস্ত্ৰ শস্ত্ৰৰ ভাণ্ডাৰ লৈ ভাৰতীয় সেনাৰ বিশাল বাহিনী মন কৰা টেংক লৈ গৈছে বাহন লৈ গৈছে চিকিৎসাৰ বাবে প্ৰয়োজনীয় বাহন সা সৰঞ্জাম সকলো লৈ ৰাওনা হৈছে ভাৰতীয় সেনাৰ বিশাল বাহিনী কঁপি উঠিছে এতিয়া পাকিস্তান আৰম্ভ হৈ গ'ল যুদ্ধ সাজু আইএনএছ বিক্ৰম MiG-29 আৰু এফালে 26 ৰাফেল মেৰাইন জেট যিকোনো মুহূৰ্ততে এয়া পাকিস্তানত চলিব পাৰে ভাৰতীয় সেনাৰ আক্ৰমণ পাকিস্তান এতিয়া ভয়ত কম্পমান হৈ পৰিছে কি কৰিলো কিয় সন্ত্ৰাসবাদক পছুৱাই দিলো এফালে পাকিস্তান চৰকাৰৰ পৰা কৈছে যে সন্ত্ৰাসবাদক সমৰ্থন নাই কৰা বুলি যদি কৰা নাই তেনেহ'লে সন্ত্ৰাসবাদী ইটোৰ পিছত সিটো কিয় পাকিস্তানত আছে পাকিস্তানে সন্ত্ৰাসবাদী কিয় নিৰ্মূল কৰিব পৰা নাই কিন্তু পাকিস্তানে কৰিব নোৱাৰিলেও পাকিস্তান চৰকাৰে কৰিব নোৱাৰিলেও ভাৰতে কিন্তু সন্ত্ৰাসবাদ যে নিৰ্মূল কৰিব পাৰে সেয়া প্ৰমাণ দিব সন্ত্ৰাসবাদৰ প্ৰকৃত পৰিণতি কি হয় সেয়া সমগ্ৰ বিশ্বই চিনি পাব ভাৰতৰ এই শক্তিৰ পিছতে এয়া কঁপি উঠিছে পাকিস্তান যুদ্ধৰ সাইৰেন ভাৰত পাক সীমান্তত তীব্ৰ উত্তেজনা বিশাল অস্ত্ৰ টেংক লৈ এয়া কাশ্মীৰলৈ ৰাওনা হৈছে সেনা বাহিনী ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰম্ভ হৈ গ'ল এয়া যুদ্ধ আৰম্ভ হৈ গ'ল আৰু মৌন নহয় ভাৰতীয় সেনা মনে মনে নাথাকে ভাৰত চৰকাৰ মনে মনে নাথাকে এতিয়া 7:03 গ'ল 6 মিনিটৰ পৰা 1 ঘণ্টা ধৰি প্ৰতিৰক্ষা মন্ত্ৰীৰ অধ্যক্ষতাত চলিছে ইতিমধ্যে গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত আছে সৰ্বদলীয় সকলো আচলতে দলৰ নেতা ৰাজনৈতিক দলৰ নেতা আছে দল সংগঠনৰ মতামত লৈছে সকলোৰে পৰা মতামত লৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ তৰফৰ পৰা ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে আৰু সেই নিৰ্দেশৰ মাজতে বৈঠক অনুষ্ঠিত হৈ থকাৰ মাজতে এয়া ভাৰতীয় সেনাৰ বিশাল বাহিনী দৃশ্যাংশ মন কৰক এয়া বাহন লৈ সকলো অস্ত্ৰ শস্ত্ৰৰ ভাণ্ডাৰ লৈ দীঘলীয়া শাৰী এয়া ভাৰতীয় সেনাৰ ইখনৰ পিছত সিখন ৰেলগাড়ী দেখিবলৈ পোৱা গৈছে সকলো স্থানৰ পৰা এতিয়া ভাৰতীয় সেনাৰ জোৱানসকলক যুদ্ধ ক্ষেত্ৰলৈ লৈ যোৱা হৈছে এফালে ভাৰত পাক সীমান্তত যিসকল আছে সেনা বাহিনীৰ লোক তেওঁলোকে ইতিমধ্যে যুদ্ধাভ্যাস চলাই আছে পাকিস্তানক সংকেত দি আছে যে যিকোনো মুহূৰ্তত চলাব আক্ৰমণ আৰৱ সাগৰত ইতিমধ্যে দুটাকৈ যিটো মিসাইল নিক্ষেপ কৰিছে গতিকে এইবাৰ কিন্তু মৌন নাথাকে ভাৰত এয়া আৰম্ভ হৈ গ'ল যুদ্ধ আমি ডাঙৰ খবৰ ইতিমধ্যে জনাই আছো আৰু এই সন্দৰ্ভতে আমি পৰৱৰ্তী সময়ত প্ৰতিটো খবৰ আচলতে আপোনালোকক জনাই যাম কিন্তু এয়া বৃহৎ একশ্যন সৰ্ববৃহৎ একশ্যন আৰম্ভ হৈ গ'ল ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত বিদেশ মন্ত্ৰী জয়শংকৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ আজি যি সূৰ্য অস্ত গৈছে পাকিস্তানত সেই সূৰ্য আৰু উদয় নহ'ব নেকি কাইলৈ পুৱালৈ কিয়নো আজি নিশা পাকিস্তানত চলিব ভাৰতৰ সৰ্ববৃহৎ আক্ৰমণ কঁপি উঠিছে এতিয়া পাকিস্তান 24 ঘণ্টাৰ সময় উকলি গ'ল সময় দিয়া হৈছিল ভাৰতৰ তৰফৰ পৰা 24 ঘণ্টা গতিকে এই 24 ঘণ্টাৰ পিছত কিন্তু ভাৰতে এতিয়া ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে নৌসেনা বায়ুসেনা স্থলসেনা সকলোকে এতিয়া সাজু হৈ উঠিছে যিকোনো মুহূৰ্ততে আক্ৰমণ চলাব পাকিস্তানৰ ওপৰত ভাৰতৰ কোনো এজন সেনা জোৱান পিছ পৰি নাযায় দেশ মাতৃৰ সুৰক্ষাৰ বাবে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব সাবমেৰিন শক্তিশালী এয়াৰক্ৰাফ্ট মিসাইল পৰ্যন্ত এতিয়া সাজু কৰি ৰখা হৈছে প্ৰয়োজন যদি হয় ভাৰতে যিকোনো মুহূৰ্ততে উলিয়াব বেলিষ্টিক মিসাইল এফালে আমেৰিকা আছে সামৰিক শক্তি হৈ ভাৰতৰ বাবে সমৰ্থন হৈ আছে গতিকে সেনা বাহিনীয়ে ইতিমধ্যে বহু তথ্য লাভ কৰিছে বহু অত্যাধুনিক সা সৰঞ্জাম ভাৰতৰ ওচৰত আছে গতিকে পাকিস্তানে সকলো জানিও যিহেতু ভুল কৰিলে এই ভুলৰ বাবে ভুলৰ পৰিণতি এতিয়া লাভ কৰিব পাকিস্তানে
সন্ত্ৰাসবাদৰ প্ৰকৃত পৰিণতি কি বা সন্ত্ৰাসবাদক উত্তৰ কিদৰে দিব লাগে সেয়া হয়তো কোনেও নাজানিলেও ভাৰতে জানে, যাৰ বাবে এতিয়া সাজু হৈছে। মিডিয়াম অন ৰেঞ্জৰ মিছাইল, লেডাৰ গাইডেড মিছাইলে ইতিমধ্যে ভয়ংকৰ বিস্ফোৰণে আৰৱ সাগৰ কঁপাই তুলিছিল ভাৰতীয় সেনাই। সেয়া আছিল প্ৰথমটো আৰু অন্তিমটো সকিয়নি পাকিস্তানৰ বাবে। আৰু এবাৰ যুদ্ধৰ সংকেত দি আৰম্ভ হৈ গ'ল চাইৰেন। ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে ভাৰতৰ বৃহৎ শক্তি প্ৰদৰ্শন। আৰৱ সাগৰত ভাৰতে নিক্ষেপ কৰিছিল দুটাকৈ মিছাইল। INS সুৰতৰ পৰা সম্পন্ন কৰা হৈছিল এই মিছাইল। মিডিয়াম অন ৰেঞ্জৰ মিছাইল নিক্ষেপ কৰি পাকিস্তানক স্পষ্ট বাৰ্তা দিছিল। লেডাৰ গাইডেড মিছাইল নিক্ষেপ কৰি পাকিস্তানক যুদ্ধৰ বাবে সাজু হ'বলৈ দিছিল এলাৰ্ট। আৰু তাৰ পিছতে এবাৰ পাকিস্তান সীমান্তত শক্তি প্ৰদৰ্শন কৰিছে ভাৰতে। এই আৰম্ভ হৈ গ'ল যুদ্ধ। আজি যি সূৰ্য অস্ত গৈছে পাকিস্তানত, কাইলৈ পুৱা হয়তো উদয় নহ'ব পাৰে সূৰ্য পাকিস্তানত, কিয়নো এয়া দেখিবলৈ পোৱা গৈছে যুদ্ধৰ বাবে ভাৰতীয় সেনাৰ দল ইতিমধ্যে ৰাওনা হৈছে। বিশাল বাহিনী যুদ্ধৰ বাবে সকলো অস্ত্ৰ শস্ত্ৰৰ ভাণ্ডাৰ লৈ ৰাওনা হৈছে। ভাৰতীয় সেনাৰ জোৱান য'তেই আছিল তাৰ পৰা এয়া বিশাল বাহিনী ৰাওনা হৈছে। পাকিস্তানৰ বিৰুদ্ধে এয়া যুদ্ধ আৰম্ভ হৈ গ'ল। আমি পুনৰ জনাইছো টাইম 8ৰ প্ৰতিগৰাকী দৰ্শকক, আৰম্ভ হৈ গ'ল পাকিস্তানৰ বিৰুদ্ধে এয়া যুদ্ধ। ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। কঁপি উঠিছে এতিয়া পাকিস্তান, কঁপি উঠিছে। ভাৰতৰ শক্তিৰ সন্মুখ কিদৰে কৰিব, সমূহ সময়ত পাকিস্তানে ভাৰতৰ সেনাৰ সৈতে কিদৰে নামিব, সকলো পৰিকল্পনা কৰিছে। কিন্তু ইটোৰ পিছত সিটো পৰিকল্পনা বিফল হোৱাৰ দিশে, কিয়নো ভাৰতে অধিক শক্তি লৈ এয়া যুদ্ধ ক্ষেত্ৰত নামিবলৈ ৰাওনা হৈছে। ভাৰত পাক সীমান্তত এতিয়া বাজিছে যুদ্ধৰ চাইৰেন। হাই এলাৰ্ট জাৰি কৰা হৈছে। পাকিস্তানত এতিয়া জনতাৰ মাজত লাগিছে হাহাকাৰ অৱস্থা। ক'ত যাব, ক'ত লুকাব। পাকিস্তান চৰকাৰ এতিয়া বিপদত পৰিছে। বাৰে বাৰে অনুশোচনাত ভুগিছে। কিয় জোকাই ললো ভাৰতক, কি ভুল কৰিলো। দুবাৰকৈ ভুল কৰি ভাৰতে ক্ষমা কৰি দিয়াৰ বাবে ভাৰতক দুৰ্বল বুলি ভাবি ভুল কৰিলে পাকিস্তানে। এয়া তৃতীয়বাৰ কিন্তু নিবাৰণ নাই। গতিকে এবাৰ নিবাৰণ নহয়, এবাৰ দিবই, আক্ৰমণ কৰিবই ভাৰতে, প্ৰত্যুত্তৰ দিবই দিব ভাৰতে। আৰু এয়া ভাৰত পাক সীমান্তত যিমানেই তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে, সিমানেই ভাৰতীয় সেনা বাহিনী এতিয়া বিশাল বাহিনী এতিয়া ৰাওনা হৈছে কাশ্মীৰলৈ। কাশ্মীৰ পোৱাৰ লগে লগে আৰু দুৰৱস্থা নামিব পাকিস্তানলৈ। এয়া মন কৰা দৃশ্যাংশ, এক্সক্লুজিভ দৃশ্যাংশ ইতিমধ্যে আমি আগবঢ়াইছো টাইম 8ৰ প্ৰতিগৰাকী দৰ্শকলৈ। এয়া প্ৰথমটো দৃশ্যাংশ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। পৰৱৰ্তী সময়ত আমি প্ৰতিটো প্ৰান্তৰ দৃশ্যাংশ দেখুৱাম। আপুনিও এতিয়া আপোনাৰ ঘৰৰ পদূলি মুখেৰে যদি ৰেল লাইন পাৰ হৈ গৈছে, চাওক কিদৰে ভাৰতীয় সেনা ৰাওনা হৈছে কাশ্মীৰলৈ। আজিয়ে নহয়, এটা সপ্তাহলৈ পুনৰ এনেধৰণে চলি থাকিব ভাৰতীয় সেনাৰ এয়া অস্ত্ৰৰ ভাণ্ডাৰ, চিকিৎসাৰ জৰুৰী বাহন সকলো যাব। গতিকে আপুনি যদি ৰেল লাইনৰ কাষত আছে আপুনি চাওক, আপুনিও দেখিব আপোনাৰ পদূলিৰে পাৰ হৈ যোৱা ৰেল লাইনটো। তেনেধৰণে এতিয়া ভাৰতীয় সেনাৰ বিশাল বাহিনী দেখিব ৰাওনা হৈছে এইসকল যুদ্ধ ক্ষেত্ৰলৈ। আশীৰ্বাদ কৰক আপোনাৰ গাঁওখনৰ পৰাও যদি ভাৰতীয় জোৱান কোনোবা আছে, দেশ মাতৃৰ বাবে তেওঁ সংকল্প লৈ যদি সেই পোছাক পৰিধান কৰিছিলে, তেনেহ'লে দেশ মাতৃৰ সুৰক্ষাৰ বাবে তেওঁ যাতে পাকিস্তানক পৰাস্ত কৰিবলৈ ভগৱানে তেওঁক যাতে সকলো সুখ দিয়ক বা সকলো শক্তি দিয়ক, তাৰ বাবে আপুনিও আশীৰ্বাদ কৰক। মন কৰক, আপোনাৰ পদূলিলৈ মন কৰক, এতিয়া ৰেল লাইনলৈ মন কৰক। ভাৰতীয় সেনাৰ এয়া জোৱান ইতিমধ্যে ৰাওনা হৈছে, বিশাল বাহিনীলৈ ৰাওনা হৈছে। সকলোৱে আশা কৰিছে ভাৰতীয় শক্তিৰ ওচৰত পাকিস্তান পৰাস্ত হ'ব। পাকিস্তানে কিয় এই ভুল কৰিছিলে, এতিয়া অনুশোচনাত ভুগিছে পাকিস্তান। আমি পুনৰ কৈছো, পেহেলগামৰ যি ঘটনা, সেই ঘটনাক দেশবাসীয়ে কোনোদিন পাহৰিব নোৱাৰিব। পুলৱামাৰ ঘটনাকে এতিয়ালৈকে ভাৰতে পাহৰিব পৰা নাই। পুলৱামা ঘটনাক লৈও ভাৰতে আচলতে সকিয়নি দিছিল পাকিস্তানক, কিয় এই ভুল কৰিব লাগে বা তাৰ বাবে ক্ষমা কৰি দিয়া হৈছিল।
প্ৰথম যেতিয়া আক্ৰমণ চলিছিল এটা ভয়ংকৰ আক্ৰমণ 2016 চনৰ সেয়া ঘটনা আছিল 2016 চনত পাকিস্তান সমৰ্থিত যে ইছলামিক সন্ত্ৰাসবাদী আছিল সেই জম্মু কাশ্মীৰ উৰিতে কিন্তু চলাইছিল ভূস্বৰ্গ বুলি যাক আচলতে কোৱা হয় সেই ভূস্বৰ্গত বাৰে বাৰে কিন্তু অশান্তিৰ সৃষ্টি কৰে পাকিস্তানৰ সেই ইছলামিক যিসমূহ সন্ত্ৰাসবাদী সংগঠন আছে সেই সন্ত্ৰাসবাদী সংগঠনসমূহে 2016 চনতো একেই ঘটনা কৰিছিল 19 জনকৈ ভাৰতীয় জোৱান শ্বহীদ হৈছিল বহু নিৰীহ লোকে তেজ দিব লগা হৈছিল সেই ঘটনাত তেতিয়াই নৰেন্দ্ৰ মোদীয়ে কৈছিল তেজ আৰু পানী একেলগে বব নোৱাৰে গতিকে তাৰ কাৰণে পাকিস্তানৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু সেই সময়ত পাকিস্তানে আচলতে দুখ স্বীকাৰ কৰিছিল আৰু এৰি দিছিল ক্ষমা কৰি দিছিল ভাৰতো অশান্তিত থাকিব নালাগে বা মানৱীয়তাৰ ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে এই যুদ্ধ নহব বুলি ইতিমধ্যে ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পিছত যদি আমি কওঁ 2019 চনৰ কথা আপুনি বাৰু পাহৰিব পাৰিছেনে এগৰাকী সচেতন নাগৰিক হিচাপে 14 ফেব্ৰুৱাৰী 2019 চনত কি হৈছিল জম্মুৰ পুলৱামাত পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীয়ে ভাৰতৰ CRPFৰ সৈনিকৰ ওপৰত আক্ৰমণ কৰিছিল কিমান সৈনিকে আচলতে প্ৰাণ হেৰুৱাব লগা হৈছিল সেই ঘটনাত গতিকে সেই ঘটনাৰ সময়তো কিন্তু তেতিয়াৰ জলসম্পদ মন্ত্ৰী আছিল নীতিন গাডকাৰী সেই সময়ত পাকিস্তানক সকিয়নি দিছিল যে পাকিস্তান যদি সিধা নহয় তেনেহলে কিন্তু সেই যি জৱাহৰলাল নেহৰুৰ দিনত যি চুক্তি আছিল সিন্ধু জল চুক্তি সন্ধি সেই চুক্তিখন কিন্তু গতি সলাব বা সেই সন্ধিখন কিন্তু ভাঙি দিয়া হ'ব তেতিয়াই সতৰ্ক কৰি দিয়া হৈছিল কিন্তু তাৰ পিছতো ভাৰতলৈ ভয় নকৰে বা ভাৰতক দুৰ্বল বুলি ভাবি লৈ এই ভয়ংকৰ আক্ৰমণ কৰিছে অৰ্থাৎ পাকিস্তান কেতিয়াও সংশোধন নহয় পাকিস্তানে বাৰে বাৰে এনেধৰণে ভাৰতৰ ওপৰত আক্ৰমণ চলাবই ভাৰতে ক্ষমা কৰি দিয়াৰ কাৰণে দুৰ্বল বুলি ভাবি লৈছে গতিকে সেই দুৰ্বলতা আৰু সুযোগ নিদিয়ে বা সেই সৰলতাৰ সুযোগ নিদিয়ে আৰু ভাৰতে এইবাৰ শেষ সময় এয়া অন্তিমটো সময় পাকিস্তানে উত্তৰ পাবই ভাৰতৰ পৰা ভাৰতীয় সেনাৰ শক্তি কিমান এইবাৰহে জানিব আসল কথা এতিয়াহে পোহৰলৈ আহিব ভাৰত কিমান শক্তিশালী ভাৰতীয় সেনা কিমান শক্তিশালী ভাৰতীয় সেনাৰ বিক্ৰমক লৈ আচলতে এক প্ৰকাৰ পাকিস্তানৰ মনত যদি কৰবাত সন্দেহ আছিল সেই সন্দেহ আজি নিশা কিন্তু দূৰ হৈ যাব আজি নিশা আৰু ক'তো একো নাথাকে পাকিস্তানত ভয়ংকৰ আক্ৰমণ চলাবই কঁপি উঠিছে এতিয়া ভাৰতীয় সেনাৰ এই ৰূপ দেখি কঁপি উঠিছে পাকিস্তান আৰম্ভ হৈ গ'ল বিশাল যুদ্ধ বিশাল অস্ত্ৰ টেংক লৈ কাশ্মীৰলৈ ৰাওনা হৈছে সেনা বাহিনী আপোনাৰ ঘৰ যদি ৰেল লাইনৰ কাষত আছে আপুনি ভালদৰে এবাৰ পদূলিলৈ ওলাই চাওক আপোনাৰ ঘৰৰ সন্মুখেদিও এনেধৰণে পাৰ হৈ গৈছে হয়তো ৰেল যি ৰেলত কঢ়িয়াই লৈ গৈছে ভাৰতীয় সেনাৰ এয়া বাহন অস্ত্ৰ শস্ত্ৰৰ ভাণ্ডাৰ আৰু সকলো যুদ্ধৰ টেংক সকলো লৈ যোৱা হৈছে আৰু বিশাল বাহিনী লৈ যোৱা হৈছে ভাৰতীয় সেনাৰ গতিকে যিকোনো মুহূৰ্তত ভয়ংকৰ আক্ৰমণ চলিব এফালে যুদ্ধৰ চাইৰেন ইতিমধ্যে আৰম্ভ হৈ গ'ল ভাৰত পাক সীমান্তত